নমস্কাৰ ৰাইজসকল, আজি মই বনাম বাটাৰ চিকেন বনাম মই আজি লোকেল মুৰ্গীৰে। এয়া লোকেল মুৰ্গী মই আধা কিলো ধুই কিনে লৈছোঁ ধুনীয়াকৈ। তাত এয়া মই নিমখ দিছোঁ, এয়া দিছোঁ মই জলকীয়াৰ গুড়া ৰেড চিলি, এয়া দিছোঁ মই কাশ্মীৰী চিলি, এতিয়া মই দিম হালধি, এয়া দিম মই জিৰাৰ গুড়া, এয়া ধনিয়াৰ গুড়া, আৰু মই এতিয়া দিম আদা নহৰু পেষ্ট, তাত দিছোঁ নেমু চেপি অকণমান, তাত এতিয়া মই দৈ দিম। দৈটো টেঙা দৈ দিলে ভাল আৰু দৈ দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ সানি ল'ম। সানি লৈ মই 1 ঘণ্টামান সময় কেৰাহী বহাই দিছোঁ। মই কেৰাহীত দি দিছোঁ মিঠাতেল, মই পিঁয়াজ বহাই দিছোঁ। এতিয়া তাত মই এতিয়া কেঁচা জলকীয়া আৰু কাজুখিনি দি দিম। অকণমান ভাজি লোৱাৰ পিছত কেঁচা জলকীয়া কাজু দি দিছোঁ। এতিয়া অকণমান মই ভাজি থাকিম। অকণমান ৰঙচুৱা হোৱাৰ পিছত মই বিলাহীখিনি ঢালি দিম তাত। মই এতিয়া বিলাহীখিনি ইয়াত ঢালি দিলোঁ। ভাজি ল'ম অকণমান। ভাজি লৈ কিনে মই এতিয়া এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত মিক্সিত মাৰি লওঁ। এইখিনি আৰু মই আপোনালোকক দেখাই নাথাকোঁ আৰু মিক্সিত মাৰাখিনি বাৰু। মই এইটো কেৰাহীতে একেলগে চিকেনখিনি মই অকণমান ভাজি ল'ম। বাটাৰ অকণমান দি লৈছোঁ মই তাতে এইটো কেৰাহীতে। এয়া মই চিকেনখিনি ঢালি দিলোঁ ইয়াতে। সেইখিনি ভাজি ল'ব লাগিব অকণমান ৰঙচুৱা কৰি কিনে, আধা ভাজা কৰি। মই এইখিনি অকণমান এতিয়া অকণমান উল্টাই দিম ৰান্ধিখিনি। অকণমান লোকেল চিকেন যে অকণমান সময় ভাজিব লাগিব আৰু মানে টান হৈ থাকে মাংসটো যে। ভাজি কিনে মই এতিয়া টমাটোখিনি পিচি লওঁ। বাটাৰ, দালচেনি দি দিম, এতিয়া ইলাচি, তেজপাত এইবিলাক দি দিম আৰু গোটা গৰম মছলা অকণমান। ভাজি লৈ কিনে মই ইয়াতে পেষ্টটো ঢালি দিম, পিচি থোৱা পেষ্টটো। মই চব দিয়াই আছে, নিমখ হালধি চবটো দিছোঁ, দেখিছে তেতিয়া আৰু মই নিদিওঁ আৰু ইয়াতে আকৌ। চিকেনখিনি ইয়াতে ঢালি দিলোঁ। এইখিনি মই অকণমান ভাজিলে অকণমান পানী ঢালি দিলোঁ। লোকেল চিকেন যে অকণমান পানী দি অকণমান সিজিব দিব লাগিব। ব্ৰইলাৰখিনি ইমান নালাগে। মই আলু দি দিলোঁ তাত, আলু 4 পিচ ভাজি কিনে, আলুখিনি দেখুওৱা নাই আৰু ভাজাটো, আলু 4 পিচ দি দিছোঁ তাত। পানীখিনি বাতিত ঢাকনি তাত দি দিলোঁ আৰু পেষ্টটো পানীটো। পানী চানী দি এতিয়া অকণমান ঢাকি দিলোঁ। উতলিছে, এতিয়া মই ইয়াতে অকণমান গৰম মছলা দি দিওঁ। গৰম মছলা দিয়া নাছিলোঁ, পিছা গৰম মছলা দি অকণমান সময় ঢাকি কিনে আৰু মই উতলিব দিয়ে নমাই দিলে হৈ গ'ল আৰু। এয়া বাটাৰ চিকেন হৈ গ'ল আমাৰ ৰেডি। এতিয়া আপুনি ৰুটি দি খায়, আপোনালোকে ভাতে দি খায়, যিয়ে দি খায় সেনেকৈ খাব পাৰিব আৰু। এতিয়া হৈ গ'ল ধুনীয়াকৈ বাটাৰ চিকেন। আপোনালোকে এদিন বনাই খাবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি ক'ব মোক।